চেঙাৰ সুখাঝাৰ ধৰ্মপুৰত খৰালি মাহত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ তাণ্ডৱ এক ভয়ংকৰ কালৰূপ ধাৰণ কৰিছে মহাবাহু ব্ৰহ্মপুত্ৰ নদীয়ে। প্ৰায় ৭০ ঘৰ মানুহ স্থানান্তৰিত হৈ বিভিন্ন ঠাইলৈ গৈছে জীৱিকাৰ বাবে। বহুদিন ধৰি চেঙা সমষ্টিৰ বিভিন্ন চৰ অঞ্চলৰ লগতে বৃহত্তৰ সুখাঝাৰৰ দৰিদ্ৰ কৃষকসকলৰ গৰাখহনীয়াৰ ফলতেই গৃহহীন হোৱাৰ উপৰিও নানা ধৰণৰ খেতি নদীৰ বুকুত জাহ গৈছে আৰু ইয়াৰ উপৰিও গৰাখহনীয়াৰ ফলত বিভিন্ন চৰকাৰী শিক্ষা অনুষ্ঠান নদীৰ বুকুত জাহ যোৱা উপক্ৰম হৈছে। ৭৮ নং সুখাঝাৰ অংগনবাদী কেন্দ্ৰৰ উপৰিও এটা গ্ৰামীণ বিকাশ বেংক বুলি ভাবুকি আহিছে। সমাগত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে বিভিন্ন শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ পৰীক্ষা আৰু এই অঞ্চলৰ গয়াই ঘৰ দুৱাৰ স্থানান্তৰিত কৰাৰ ফলতে শিক্ষাৰ্থীসকলে অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। গতিকে এনে গৰাখহনীয়াৰ পৰা ৰক্ষা পাবলৈ চৰকাৰৰ উপৰিও স্থানীয় সাংসদ তথা বিধায়কলৈ কাটৰ আহ্বান জনাই ভুক্তভোগী ৰাইজে। মূল উদ্দেশ্য হল গৰাখহনীয়া আমাৰ এই সুখাঝাৰ বৰ্তমান চেঙা সমষ্টিৰ অন্তৰ্গত প্ৰায় ৩-৪ মাহ আগৰ পৰাই গৰাখহনীয়াই ইমান তাণ্ডৱ চলাই আছে। সেই তাণ্ডৱৰ ফলত আমাৰ মানুহৰ ঘৰ দুৱাৰ প্ৰায় ৬০-৭০ ঘৰমান পৰিয়ালে এই গৰাখহনীয়াৰ ফলত গৃহহীন হল। তাৰ পাছতো আমাৰ কেইটামান অনুষ্ঠান আছে, চৰকাৰী অনুষ্ঠান। ৭৭২ নং সুখাঝাৰ NC প্ৰাথমিক বিদ্যালয়, এটা অংগনবাদী কেন্দ্ৰ আছে। ৭৮ নং সুখাঝাৰ অংগনবাদী কেন্দ্ৰ। আমাৰ ইয়াত এটা বেংকৰ, গাঁৱলীয়া বেংকৰ শাখা আছে। এই গোটেইখিনি আমাৰ এতিয়া উঠা অৱস্থাত। এতিয়া গৰাখহনীয়া কেতিয়াবা উঠাই লয়, সেই লৈ আমি ৰাইজে বিৰাট চিন্তিত হৈছোঁ। সেই বিষয়ে আমি এতিয়া চৰকাৰ তথা আমাৰ স্থানীয় যিসকল প্ৰতিনিধি আছে তেওঁলোকক আমি অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে আমাৰ এই গৰাখহনীয়াৰ ফালৰ পৰা আমাৰ কিমানখিনি আমি হয়তো উপকৃত হ'ব পাৰোঁ, উদ্ধাৰ হ'ব পাৰোঁ, সেই বিষয়ে মই অনুৰোধ জনাইছোঁ। বৰ্তমান চৰকাৰক কি আহ্বান জনাব? মই চৰকাৰক অনুৰোধ জনাইছোঁ যাতে চৰকাৰৰ ফালৰ পৰা আমাৰ এই গৰাখহনীয়া কেনেকৈ আমি ৰোধ কৰিব পাৰোঁ সেই বিষয়ে আমি অনুৰোধ জনাইছোঁ। আমি জিলা প্ৰশাসনকো অনুৰোধ জনাইছোঁ। আমাৰ স্থানীয় হয়তো MP মহোদয় আছে, তেখেতক আমি অতি সোনকালে আমাৰ ইয়াত আহি যদি অলপ পৰিদৰ্শন কৰি বিভাগীয় কৰ্তৃপক্ষৰ জৰিয়তে যদি আমাক অলপ গৰাখহনীয়াৰ ফালৰ পৰা যদি অলপ উদ্ধাৰ কৰিব পাৰে সেই বিষয়ে আমি আমাৰ MP মহোদয়ক অনুৰোধ জনাইছোঁ। ব্ৰহ্মপুত্ৰৰ কবলত পৰি আমি প্ৰায় ৭০-৮০ ঘৰমান মানুহে গৃহহীন হ'লোঁ। গতিকে আমি এইখিনি মানুহ আজি নদীৰ কবলত পৰি আমি ক'ত যাম, কি কৰিম, এইটো আমাৰ এটা হতাশাত আমি ভুগি আছোঁ। গতিকে ৰাইজে যে ইমান মানুহে যে যাব ক'ত উঠাব ঘৰ, সেইখিনি ঠাইডোখৰো নাই। গতিকে আমি এইটো চৰকাৰক লৈ বিনম্ৰতাৰে আহ্বান কৰোঁ যাতে এই গৃহহীন মানুহক যাতে আৰ্থিক সাহায্য কিবা এটা যদি গভৰ্ণমেণ্টে দিয়ে, এইটো লৈ আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাওঁ। আৰু বিশেষকৈ হৈছে কি, আমাৰ যিখিনি মানুহ গৃহহীন হৈছে এইখিনি মানুহে আমি যদি বেলেগ এটা ঠাইত যদি ট্ৰেন্সফাৰ হওঁ বা আমি শিফটেড হওঁ, আমি সেইখিনি মানুহে আমাক বাংলাদেশী বুলি সন্দেহ কৰে। গতিকে এইবোৰ আমাৰ হ'ল চৰুৱা মানুহৰ এটা সন্দেহযুক্ত এটা আমাৰ নামৰ আগত মিয়াৰ আগত এনেকুৱা এটা সন্দেহযুক্ত বাংলাদেশী লগাবলৈ বিভিন্ন ধৰণৰ এটা দুৰ্চক্ৰই লাগি থাকে। গতিকে আমি বিভিন্ন জাবৰ জোঁথৰত ভুগিব লগা হৈছে এই সময়ত। আজি হ'ল এইটো সময়ত মানুহৰ ল'ৰা ছোৱালীৰ পৰীক্ষাৰ সময়, হয়তো HSLC পৰীক্ষা আছে, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আছে। সেই সময়ত কেইবাটাও ঘৰৰ ল'ৰা ছোৱালী ইয়াতে নপৰা অৱস্থাত হৈ ঘৰখিনি ভাঙাৰ অৱস্থাত কেনেকৈ পঢ়িব, ক'ত পঢ়িব, থাকিবলৈ ঠাই নাই, ঘৰডোখৰ কেবৰা দি থাকিব লগা অৱস্থা হৈছে। এনেকৈ ছাত্ৰ কেনেকৈ লেখা পঢ়া কৰিব? এইটো লৈ আমি হিমন্ত বিশ্ব শৰ্মা মহোদয়ক আমি বিশেষ অনুৰোধ জনাওঁ যাতে আমাৰ এইখিনি মানুহক আৰ্থিক সাহায্যৰ বাবে কিবা এটা যদি আগবঢ়ায় আমি চৰকাৰক ধন্যবাদ জনাম।
যেহেতুকে চৰকাৰৰ তৰফৰ পৰা ৰাইজৰ 3টা মৌলিক অধিকাৰ আছে আৰু সেই 3টাৰ মাজত খাদ্য বস্ত্ৰ আৰু এইবোৰ বাসস্থান থাকে গতিকে আমি বিনম্ৰতাৰে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাওঁ যাতে ইয়াতে আমাৰ জিলা প্ৰশাসনৰ দ্বাৰাই বা উপায়ুক্ত মহোদয়ৰ দ্বাৰাই যদি একটা তৎকালীন এটা তদন্ত যদি দিয়ে আমি সুখী হ'ম কিয়নো চৰকাৰে দিলে বহুত কিবা কিবি দিব পাৰিব আমাৰ ইয়াতে বম্বে টি দি যদি প্ৰডাকশ্যন দিয়ে আৰু যদি হয়তো জিঅ' বেকের দ্বাৰাও যদি আমি প্ৰটেকশ্যন পাওঁ গতিকে আমি বহুত সকাহ পাম নিশ্চিতভাৱে আমি সকাহ পাম ইয়াতে ধৰক আকৌ এই পকী ৰাস্তা পালেগৈ আৰু ইয়াতে আমাৰ কেইবাটা অনুষ্ঠান আছে য'ত আমি থিয় হৈ আছোঁ এইটো ঘৰ ইয়াৰ পৰা হস্তান্তৰ 10 মান জাগা ঠাইলৈ হস্তান্তৰ কৰিছে মানুহ ক'ত যাব ঠাই নাই কি কৰিব হতাশাত ভুগিছে গতিকে ইয়াতে আমাৰ আৰু এটা আছে গাঁৱলীয়া বেংক আছে আৰু আমাৰ 772 নং এলপি স্কুল আছে আমাৰ অঙ্গনবাদী স্কুল আছে আমাৰ ধৰ্মীয় অনুষ্ঠানো আছে তাৰোপৰিও আমি যে য'ত যাম আমি এই যে 772 লৈ এটা স্কুল আমি ৰাইজে হতাশাত ভুগি আছো ক'ত উঠাম এতিয়া মাটি নাই আৰু ৰাইজে যিবোৰ আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা অনুদান দিয়ে স্কুলত বিল্ডিং গিৰানে হওক আন্তৰ্গাঁথনিৰ টকাই হওক এইবোৰ দিয়ে আমি এতিয়া যদি আকৌ আমি বেলেগ ঠাইলৈ আমি হস্তান্তৰ কৰোঁ আমি সেইখিনি স্কুলৰ কাম একদম জিৰো হৈ যাম জাষ্ট খালি আমি উঠাব পাৰিম টিন পাতেৰে বেৰ দি থাকিব লাগিব পৰাব লাগিব হ'ব এনেকুৱা অৱস্থাত হ'ব গতিকে আমি চৰকাৰক বিনম্ৰতাৰে আহ্বান কৰোঁ যাতে আমাৰ ডিষ্ট্ৰিক্ট উপায়ুক্ত মহোদয়ক যাতে তৎকালীন এটা তদন্ত ব্যৱস্থা কৰে আৰু আমাৰ এমপি মহোদয়ক আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যাতে অতি সোনকালে আমাৰ এমপি মহোদয়ে ইয়াতে এটা তৎকালীন ব্যৱস্থা কৰে চেগাৰ পৰা শেখ ফৰিদৰ ৰিপৰ্ট AIPL লাইভ 24/7